মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ কনজিউমাৰ ইকুইলিব্ৰিয়াম যোনটো টপিক উপভোক্তাৰ ভাৰসাম্যতা, এই কনজিউমাৰ ইকুইলিব্ৰিয়ামৰ ওপৰত অৰ্থাৎ উপভোক্তাৰ ভাৰসাম্যতাৰ ওপৰত আমি আলোচনা কৰিম। তো সাধাৰণতে উপভোক্তাৰ ভাৰসাম্যতা হ'ল য'ত উপভোক্তা এজন কনজিউমাৰ এজন গ্ৰাহকে ভাৰসাম্য অৱস্থাত উপনীত হয়। আৰু আমি জানো যে এজন গ্ৰাহক বা এজন উপভোক্তাই তেতিয়াই ভাৰসাম্য অৱস্থাত উপনীত হ'ব যেতিয়া তেওঁ কোনো এটা বস্তু ক্ৰয় কৰিবলৈ যিমান খৰচ কৰিব তাৰ পৰা পোৱা উপযোগিতা তেওঁ আশা কৰা অনুসৰি হ'ব। তাৰমানে তেওঁ কিবা এটা বস্তু নিৰ্দিষ্ট এটা দামত ক্ৰয় কৰিলে বা উপভোগ কৰিলে তেওঁ তাৰ পৰা লাভ কৰা তাৰ পৰা যিমান পৰিমাণৰ মাৰ্জিনেল ইউটিলিটি লাভ কৰিব, প্ৰান্তিক উপযোগিতা লাভ কৰিব, সেইটো কি হ'ব? দ্ৰব্যটোৰ দামৰ সমান হ'ব। তেতিয়াই উপভোক্তাজনে ভাৰসাম্য অৱস্থাত উপনীত হ'ব। এই ক্ষেত্ৰত আমি এটা চিম্পল উদাহৰণ এটা ব্যৱহাৰ কৰিব পাৰোঁ। ছাপোজ ধৰি লোৱা আমি কিবা এটা বস্তু ক্ৰয় কৰিলোঁ। ক্ৰয় কৰাৰ পিছত আমি বস্তুটো যি আশা অনুসৰি ক্ৰয় কৰিছিলোঁ, আমি ভাবিছিলোঁ বস্তুটো ক্ৰয় কৰিলে ইমানখিনি উপযোগিতা হ'ব আৰু ইমানখিনি আমাৰ ভাল হ'ব, যি আমাৰ এক্সপেক্টেশ্যন আছিল সেই এক্সপেক্টেশ্যন অনুযায়ী আমি ইউটিলিটি পালোঁ। ছাপোজ আমি ক'ৰবাত চিনেমা চাব গ'লোঁ, মুভি চাব গ'লোঁ, চিনেমা এটা চালোঁ, মুভিটো চোৱাৰ পিছত চিনেমাটো চাই আমি ছেটিছফাইড হ'লোঁ। তাৰমানে আমি যি আশা কৰি চিনেমাটো চাবলৈ গৈছিলোঁ, খৰচ কৰিছিলোঁ, সেই অনুসৰি চিনেমাটো ব্লকবাষ্টাৰ চিনেমা এটা আমি কি কৰিলোঁ? ফুল্লি ছেটিছফাইড চিনেমাটো চোৱাৰ পিছত। গতিকে তেতিয়া তেনে অৱস্থাত যদি আমাক কোনোবাই সোধে বোলে চিনেমাটো কেনেকুৱা, তেতিয়া আমি নৰ্মেলি এটা ডায়লগ ইউজ কৰোঁ যে পইচা বসুল। যিমান খৰচ কৰি চিনেমা চাইছিলোঁ সেই অনুপাতে মই কি পাইছোঁ? উপযোগিতা পাইছোঁ। পইচা বসুল বুলি কওঁ। এই যোনটো পইচা বসুল যোনটো চিটুৱেশ্যন, যোনটো অৱস্থা, সেইটোৱে হ'ল কনজিউমাৰ ইকুইলিব্ৰিয়াম। গতিকে কনজিউমাৰ ইকুইলিব্ৰিয়ামৰ সংজ্ঞাটো আমি এনেদৰে আগবঢ়াব পাৰোঁ যে উপভোক্তাৰ ভাৰসাম্যতা হৈছে এনে এটা অৱস্থা য'ত কি হয়, উপভোক্তাজনে তেওঁৰ হাতত থকা আয়েৰে এটা দ্ৰব্য এনেদৰে ক্ৰয় কৰে য'ৰ পৰা তেওঁ কি হয়? সৰ্বাধিক পৰিমাণৰ সন্তুষ্টি লাভ কৰে। এটা দ্ৰব্য এনেদৰে ক্ৰয় কৰে যিটো বিন্দুত তেওঁ সৰ্বোচ্চ বা সৰ্বাধিক সন্তুষ্টি লাভ কৰে। আৰু যিহেতু তেওঁ য'ত বা যিটো পইণ্টত সৰ্বাধিক সন্তুষ্টি লাভ কৰিব তাৰ পৰা উপভোক্তাজনে স্থানান্তৰ কৰিব নিবিচাৰিব। গতিকে উপভোক্তাৰ ভাৰসাম্যতাৰ সংজ্ঞাটো এনেদৰে দিবা তোমালোক যে ই হ'ল এনে এটা অৱস্থা য'ত এজন উপভোক্তাই তেওঁৰ হাতত থকা আয়েৰে এটা দ্ৰব্য এনেদৰে ক্ৰয় কৰিব য'ৰ পৰা তেওঁ কি কৰিব? সৰ্বাধিক পৰিমাণৰ সন্তুষ্টি লাভ কৰিব। আৰু সেইটোৱে হ'ল উপভোক্তাজনৰ কাৰণে ভাৰসাম্য অৱস্থা, আৰু ইয়েই উপভোক্তাৰ ভাৰসাম্যতা। এতিয়া এই উপভোক্তাৰ ভাৰসাম্যতা দুটা চিটুৱেশ্যন বা দুটা অৱস্থাত আলোচনা কৰা হয়। এটা হ'ল এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা, কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগল কমোডিটি, আৰু এটা হ'ল দুটা দ্ৰব্যৰ ক্ষেত্ৰত কনজিউমাৰ ইকুইলিব্ৰিয়াম, অৰ্থাৎ দুটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা। আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা, কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগল কমোডিটি, অৰ্থাৎ এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা কেনেকৈ নিৰ্ধাৰণ কৰা হয়, এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা মানে কি, সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ। এতিয়া চোৱা, এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰিবলৈ হ'লে দুটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। সেই চৰ্ত দুটা হ'ল যে কি হ'ব লাগিব? নম্বৰ 1 কৈছে যে প্ৰান্তিক উপযোগিতা ইজ ইকুৱেল টু প্ৰাইচ বা দৰ। প্ৰান্তিক উপযোগিতা দামৰ সমান হ'ব লাগিব। উপভোক্তাজনে এটা দ্ৰব্য যি পৰিমাণত খৰচ কৰি দ্ৰব্যটো ক্ৰয় কৰিব সেই খৰচৰ অনুপাত কিহৰ সমান হ'ব লাগিব? দ্ৰব্যটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা, অতিৰিক্ত উপযোগিতাৰ সমান হ'ব লাগিব। নেক্সট কৈছে যে এই ক্ষেত্ৰত য'ত প্ৰান্তিক উপযোগিতা আৰু দ্ৰব্যটোৰ দাম সমান হ'ব তাতে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো এপ্লিকেবল হ'ব লাগিব। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি প্ৰায়োগিক হয়। অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি আমি কি পাইছিলোঁ যে এটা দ্ৰব্য যদি আমি অধিক পৰিমাণে ক্ৰয় কৰি গৈ থাকোঁ তেনেহ'লে কি হয়? প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে আমাৰ হ্ৰাস পাই গৈ থাকে। এইটো আমি আগতে আলোচনা কৰিছিলোঁ যে এটা দ্ৰব্যৰ অতিৰিক্ত গুণ যদি আমি কণ্টিনিউৱাছলি উপভোগ কৰি গৈ থাকোঁ তেতিয়াহ'লে আমাৰ কি হয়? প্ৰান্তিক উপযোগিতা
হ্ৰাস পাই গৈ থাকে আৰু এটা টোটেল মুঠ উপযোগিতাও হ্ৰাস পাই গৈ থাকে এটা সময়ৰ পিছত মুঠ উপযোগিতা ঋণাত্মক হৈ যায় আৰু প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই গৈ থাকে গতিকে এই দুটা টাৰ্মছ এণ্ড কণ্ডিশ্যন য'ত এপ্লিকেবল হ'ব তাতে এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰিব এতিয়া এই উপভোক্তাৰ ভাৰসাম্যতাৰ ধাৰণাটো এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতাৰ যি ধাৰণাটো এই ধাৰণাটো আমি এখন কাল্পনিক অনুসূচীৰ সহায়ত আলোচনা কৰিব পাৰোঁ তো মই কি কৰিছোঁ ইয়াতে অনুসূচীখনত বা চাৰ্টখনত চোৱা কি কৰিছোঁ প্ৰথমটোত লৈছোঁ যে দ্ৰব্য এটাৰ গোট বা একক 1 2 3 4 5 5 একক বা 5টা গোট লৈছোঁ আৰু দ্ৰব্যটোৰ দাম লৈছোঁ মই 6 টকা ইয়াতে এটা কথা তোমালোকে মনত কৰিবা যে এই কনজিউমাৰ ইকুইলিব্ৰিয়ামৰ ক্ষেত্ৰত কি হয় এজাম্পশন অনুসৰি দ্ৰব্যটোৰ দাম স্থিৰে থাকে দামৰ কোনো পৰিৱৰ্তন নহয় দাম স্থিৰে থাকে সেইকাৰণে প্ৰত্যেকটো গোটত দ্ৰব্যটোৰ দাম 6 টকাকৈ আছে আৰু এইফালে লৈছোঁ মই প্ৰান্তিক উপযোগিতা প্ৰথম গোটত চোৱা প্ৰথম গোট উপভোগ কৰোঁতে দ্ৰব্যটোৰ দাম আছিল 6 টকা আৰু তেতিয়া মোৰ প্ৰান্তিক উপযোগিতা আছিল দ্ৰব্যটোৰ পৰা পোৱা মোৰ অতিৰিক্ত উপযোগিতা আছিল 10 মই যেতিয়া দ্বিতীয় গোটটো উপভোগ কৰিম যেহেতু দ্ৰব্যটোৰ দাম একেই আছে তেতিয়া কি হ'ব মোৰ প্ৰান্তিক উপযোগিতা নিশ্চয় আগতকৈ কি হয় কমি আহিব আগতে যদি 10 আছিল এতিয়া হ'ব 8 3 নম্বৰ গোট উপভোগ কৰোঁতে দ্ৰব্যটোৰ দাম 6 টকাই আছে প্ৰান্তিক উপযোগিতা কি হৈছে 6 হৈছে 8ৰ পৰা 6 লৈ কাৰণ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি আছিল যে প্ৰান্তিক উপযোগিতা আমি অতিৰিক্ত গোট যিমান উপভোগ কৰি গৈ থাকিম আমাৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই থাকিব অতিৰিক্ত গোট আমি উপভোগ কৰি গৈ আছোঁ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে 10 8 6 4 2 কণ্টিনিউয়াছলি কি হৈছে হ্ৰাস পাই গৈ আছে এতিয়া চোৱা অনুসূচীখনত তোমালোকে ভালকৈ লক্ষ্য কৰা ইয়াতে যে উপভোক্তাজনে যেতিয়া 3 নম্বৰ গোট উপভোগ কৰিছিল তেতিয়া কি হৈছে দ্ৰব্যটোৰ দাম আৰু প্ৰান্তিক উপযোগিতা সমান হৈছে এই 3 নম্বৰ গোট উপভোগ কৰিবলৈ যাওঁতে উপভোক্তাজনৰ কাৰণে দ্ৰব্যটোৰ দাম আৰু দ্ৰব্যটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা সমান হৈছে অৰ্থাৎ ইয়াতে আমাৰ যোনটো প্ৰথম টাৰ্মছ এণ্ড কণ্ডিশ্যন যে প্ৰান্তিক উপযোগিতা ইজ ইকুৱেল টু দাম এইটো ফুলফিল হৈছে তাৰপিছত চোৱা যে য'ত প্ৰান্তিক উপযোগিতা আৰু দাম সমান হৈছে এই 3 নম্বৰ গোটত ইয়াত আকৌ কি হৈছে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে ক্ৰমান্বয়ে বাঢ়ি যোৱা নাই কণ্টিনিউয়াছলি প্ৰান্তিক উপযোগিতা কি হৈছে 10ৰ পৰা 8 8ৰ পৰা 6 6ৰ পৰা 4 কণ্টিনিউয়াছলি য'ত প্ৰান্তিক উপযোগিতা দামৰ সমান হৈছে সেই বিন্দুলৈকে বা সেই গোটলৈকে দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা কি হৈছে ক্ৰমান্বয়ে হ্ৰাস পাই গৈ আছিল অৰ্থাৎ এই 3 নম্বৰ গোটটোত আমাৰ যোনটো দ্বিতীয় টাৰ্মছ এণ্ড কণ্ডিশ্যন যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি প্ৰয়োগিক অৰ্থাৎ দ্ৰব্যটো অধিক পৰিমাণে ক্ৰয় কৰিলে প্ৰান্তিক উপযোগিতা কি হয় হ্ৰাস পায় আমি অধিক পৰিমাণে উপভোগ কৰি গৈছোঁ প্ৰান্তিক উপযোগিতা কণ্টিনিউয়াছলি হ্ৰাস পাইছে গতিকে ইয়াতে আমাৰ দুয়োটা কণ্ডিশ্যন এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা লাভৰ যি মূল দুটা কণ্ডিশ্যন আছিল প্ৰান্তিক উপযোগিতা ইজ ইকুৱেল টু দাম প্ৰান্তিক উপযোগিতা 6 দামো 6 এইটো ফুলফিল হৈছে প্ৰথম টাৰ্মছ এণ্ড কণ্ডিশ্যন দ্বিতীয় টাৰ্মছ এণ্ড কণ্ডিশ্যন যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অৰ্থাৎ দ্ৰব্যটো অধিক পৰিমাণে ক্ৰয় কৰিলে কি হয় প্ৰান্তিক উপযোগিতা হ্ৰাস পায় আমি অধিক পৰিমাণে ক্ৰয় কৰি গৈছোঁ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে 8 10 6 এনেকৈ কি হৈছে এইটো বিন্দুলৈকে হ্ৰাস পাই আহিছে বাঢ়ি যোৱা নাই এনেকুৱা হোৱা নাই বোলে 10ৰ পৰা বাঢ়ি গৈ 12 12ৰ পৰা 14 15 এনেকৈ বাঢ়ি যোৱা নাই কি হৈছে হ্ৰাস পাইছে গতিকে ইয়াতে আমাৰ উপভোক্তাৰ ভাৰসাম্যতাৰ দুইটা চৰ্ত কি হৈছে ফুলফিল হৈছে গতিকে এম ইউ ইজ ইকুৱেল টু পি গতিকে এইটোৱে হ'ল উপভোক্তাজনৰ কাৰণে ভাৰসাম্য অৱস্থা ইয়াতে কি হৈছে ভাৰসাম্যতাৰ যি দুটা মূল টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিল ইয়াতে ছেটিছফাইড হৈছে এতিয়া এই অনুসূচীখন ফৰ আৱাৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং আমি কি কৰিব পাৰোঁ এখন চিত্ৰৰ সহায়ত উপস্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ আৰু বস্তুটো আৰু ক্লিয়াৰ হৈ যাব চিত্ৰত কি কৰিছোঁ মই OX অক্ষত লৈছোঁ দ্ৰব্যটোৰ গোট এইকেইটা গোট 1 2 3 4 5 আকৌ OY অক্ষত মই লৈছোঁ দ্ৰব্যটোৰ দৰ আৰু প্ৰান্তিক উপযোগিতা এই দৰ আৰু প্ৰান্তিক উপযোগিতা লৈছোঁ মই OY অক্ষত এতিয়া চোৱা
যে মই ইয়াতে ডাইৰেক্ট বহাই দিছোঁ বাৰু দ্ৰব্যটোৰ গুট কি আছিল 1 2 3 4 5 ঠিক তেনেকৈ দাম আৰু প্ৰান্তিক উপযোগিতা মই যিহেতু এইফালে লৈছোঁ 2 4 6 8 10 বহাই দিছোঁ যিহেতু দ্ৰব্যটোৰ দাম কি আছিল আমাৰ দাম যেহেতু স্থিৰ অৰ্থাৎ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই সেইকাৰণে কি কৰিলোঁ আমি দ্ৰব্যটোৰ দামৰ যেহেতু কোনো পৰিৱৰ্তন হোৱা নাই সেইকাৰণে যোনটো আমাৰ প্ৰাইচ ৰেখাটো কি হৈছে OX অক্ষৰ আনুভূমিক যেহেতু দামৰ কোনো পৰিৱৰ্তন হোৱা নাই দাম স্থিৰ আছে সেইকাৰণে আমি এইটো ডাইৰেক্ট OX অক্ষৰ আনুভূমিক হয় সেইকাৰণে আমি ডাইৰেক্ট ড্ৰ কৰি ললোঁ এতিয়া চোৱা যেতিয়া প্ৰথম গুট উপভোক্তাজনে উপভোগ কৰিছিল তেতিয়া উপভোক্তাজনৰ মাৰ্জিনেল ইউটিলিটি বা প্ৰান্তিক উপযোগিতা কিমান আছিল প্ৰথম গুট উপভোগ কৰোঁতে উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা আছিল আমাৰ 10 দ্বিতীয় গুট উপভোগ কৰোঁতে উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা আছিল 8 তৃতীয় গুট উপভোগ কৰোঁতে উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা আছিল 6 চতুৰ্থ গুট উপভোগ কৰোঁতে উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা আছিল 4 আৰু পঞ্চম গুট অৰ্থাৎ 5 নম্বৰ গুটটো উপভোগ কৰোঁতে উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা আছিল কিমান 2 প্ৰথম গুট 10 সেকেন্ড গুট উপভোগ কৰোঁতে প্ৰান্তিক উপযোগিতা 8 তাৰপিছত 3 নম্বৰ গুটত প্ৰান্তিক উপযোগিতা 6 নেক্সটত 4 নম্বৰ গুটত প্ৰান্তিক উপযোগিতা 4 আৰু লাষ্টত প্ৰান্তিক উপযোগিতা 5 এইকেইটা হ'ল দ্ৰব্যটোৰ বিভিন্ন গুটত লাভ কৰা প্ৰান্তিক উপযোগিতা গতিকে আমি কি কৰিলোঁ এই প্ৰান্তিক উপযোগিতাৰ যিকেইটা পইণ্ট পালোঁ আমি পইণ্টকেইটা কি কৰিলোঁ সংযোগ কৰি দিম প্ৰান্তিক উপযোগিতাৰ পইণ্টকেইটা আমি কি কৰিলোঁ এডাল ৰেখাৰে সংযোগ কৰি দিলোঁ এডাল নাম দিলোঁ MU অৰ্থাৎ মাৰ্জিনেল ইউটিলিটি কাৰ্ভ এই যোনটো পইণ্টত প্ৰাইচ ৰেখা কি হৈছে প্ৰাইচ ৰেখা আৰু প্ৰান্তিক মাৰ্জিনেল ইউটিলিটি ৰেখাই ছেট কৰিছে গতিকে এইটো হ'ব আমাৰ ভাৰসাম্য বিন্দু এইটো নাম দিলোঁ মই E অৰ্থাৎ ইকুইলিব্ৰিয়াম পইণ্ট 3 নম্বৰ গুটত যেহেতু দ্ৰব্যটোৰ দাম আৰু MU সমান হৈছিল গতিকে মই এইটো একলগ কৰি দিলোঁ ইয়াতে চোৱা কি কৰিছোঁ ডায়াগ্ৰামটো ভালকৈ চোৱা যে OX অক্ষত দ্ৰব্যটোৰ দাম লৈছোঁ OY অক্ষত লৈছোঁ দ্ৰব্যটোৰ দৰ আৰু প্ৰান্তিক উপযোগিতা দ্ৰব্যটোৰ প্ৰত্যেকটো গুটত আমি প্ৰান্তিক উপযোগিতাটো ইয়াতে এনেকৈ উপস্থাপন কৰিছোঁ গুটকেইটা আৰু উপস্থাপন কৰি বিভিন্ন বিন্দুকেইটা আমি এডাল ৰেখাৰে সংযোগ কৰি দিলোঁ আৰু আমি কি পাইছোঁ মাৰ্জিনেল ইউটিলিটি পাইছোঁ প্ৰান্তিক উপযোগিতা ৰেখাডাল পাইছোঁ দ্ৰব্যটোৰ দাম যেহেতু স্থিৰ সেইকাৰণে প্ৰাইচ ৰেখাডাল OX অক্ষৰ আনুভূমিক চোৱা ইয়াতে কি হৈছে যে এই বিন্দুত প্ৰাইচ ৰেখা P আৰু মাৰ্জিনেল প্ৰান্তিক উপযোগিতা ৰেখা MU ৰেখাডালে কটাকটি কৰিছে গতিকে ইয়াত আমাৰ মূল চৰ্ত যোন দুটা আছিল তাৰে প্ৰথম চৰ্তটো অৰ্থাৎ প্ৰান্তিক উপযোগিতা আৰু দাম সমান হৈছে প্ৰান্তিক উপযোগিতা ৰেখা আৰু দৰ ৰেখাই ইয়াতে এই বিন্দুত কটাকটি কৰিছে নেক্সট চোৱা যে এই বিন্দুত কটাকটি কৰাৰ পিছত অৰ্থাৎ এই বিন্দুত ইয়াৰ পিছত কি হৈছে ক্ৰমান্বয়ে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে কি হৈছে হ্ৰাস পাইছে ইয়াৰ পৰা ইয়ালৈ ক্ৰমান্বয়ে প্ৰান্তিক উপযোগিতা হ্ৰাস পাই গৈছে অৰ্থাৎ ক্ৰমহমান প্ৰান্তিক উপযোগিতা যোনটো বিধি আছিল যে দ্ৰব্যটো অধিক পৰিমাণে ক্ৰয় কৰিলে প্ৰান্তিক উপযোগিতা কি হয় হ্ৰাস পায় এই বিধিটো ইয়াতে সম্পূৰ্ণৰূপে কি হৈছে কাৰ্যকৰী হৈছে গতিকে এই বিন্দুৱে হ'ব আমাৰ কাৰণে উপভোক্তাজনৰ কাৰণে ভাৰসাম্য বিন্দু কাৰণ ইয়াতে উপভোক্তাৰ ভাৰসাম্যতাৰ যি মূল চৰ্ত দুটা অৰ্থাৎ প্ৰান্তিক উপযোগিতা ইকুৱেল টু দাম প্ৰান্তিক উপযোগিতা ৰেখা এইটো আৰু দৰ ৰেখা এইটো কটাকটি কৰিছে অৰ্থাৎ সমান হৈছে আৰু দ্বিতীয় যোনটো টাৰ্মছ এণ্ড কণ্ডিশ্যন যে ক্ৰমহমান প্ৰান্তিক উপযোগিতা বিধি অৰ্থাৎ দ্ৰব্যটো অধিক পৰিমাণে ক্ৰয় কৰাৰ ফলস্বৰূপে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে কি হ'ব হ্ৰাস পাই গৈ থাকিব চোৱা ক্ৰমান্বয়ে প্ৰান্তিক উপযোগিতা কি হৈছে ই বিন্দুৰ পিছত হ্ৰাস পাই গৈ আছে গতিকে এই বিন্দুটোৱে হ'ব উপভোক্তাজনৰ কাৰণে ভাৰসাম্য বিন্দু বা ভাৰসাম্য অৱস্থা গতিকে এইটোৱে হ'ল
এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা নিৰ্ধাৰণ। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো বুজিব পাৰিছা। তো আজিৰ কাৰণে মই ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ। ধন্যবাদ।